पाकिस्तान में पिछले 3 दशकों से टेरर इंफ्रास्ट्रक्चर का निर्माण हो रहा है। इसमें रिक्रूटमेंट, इंडोक्ट्रिनेशन सेंटर्स, ट्रेनिंग एरियाज व लॉन्च पैड शामिल थे। India, on the morning of May 7th, launched Operation Sindoor, a calculated cross-border strike targeting terror camps deep inside Pakistan and Pakistan-occupied Kashmir. ভাৰতীয় সেনাই অপাৰেশ্যন সিন্দুৰ অধীনত পাকিস্তান আৰু পিওকে 9টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাইছিল। এই অভিযানৰ সবিশেষ সংবাদমেল যোগে দেশবাসীৰ সন্মুখত বৰ্ণনা কৰিছিল ভাৰতীয় সেনাৰ কৰ্নেল সফিয়া কুৰেশী আৰু উইং কমান্ডাৰ ভূমিকা সিঙে। पिछले 3 दशकों से टेरर इंफ्रास्ट्रक्चर का निर्माण हो रहा है। इसमें रिक्रूटमेंट, इंडोक्ट्रिनेशन सेंटर्स, ट्रेनिंग एरियाज व लॉन्च पैड शामिल थे। ইয়াৰ পাছতে দেশবাসীৰ বাবে সাহসী আৰু নয়নৰ মণি হৈ পৰে এই দুগৰাকী মহিলা সেনা বিষয়া। বিশেষকৈ সফিয়া কুৰেশীৰ বিষয়ে দেশৰ সংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়াত বহুল চৰ্চা দেখা পোৱা গ'ল। এইগৰাকী সফিয়া কুৰেশীৰ অসমৰ সৈতেও আছে এক বিশেষ সংযোগ। সফিয়া কুৰেশীৰ জীৱন আৰু কৰ্ম সন্দৰ্ভত আমাৰ এই বিশেষ প্ৰতিবেদন। ऑपरेशन सिंदूर 22 अप्रैल को पहलगाम में हुए विभत्स आतंकवादी हमले के शिकार मासूम नागरिकों व उनके परिवारों को न्याय देने के लिए लॉन्च किया गया था। इस कार्रवाई में 9 टेररिस्ट कैंप्स को टारगेट किया गया और पूरी तरह से इसे बर्बाद किया गया। বিশ্বৰ সন্মুখত পাকিস্তানৰ মুখা খুলি দিছিল কৰ্নেল সফিয়া কুৰেশীয়ে। পাকিস্তান আৰু পিওকে 9টা সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতে আক্ৰমণ কৰি পেহেলগামৰ ঘটনাৰ প্ৰতিশোধ ল'লে। সাত মেৰ মাজনিশা ভাৰতে পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটিত চলাইছিল প্ৰচণ্ড আক্ৰমণ। ভাৰতৰ এই আক্ৰমণক অপাৰেশ্যন সিন্দুৰ নামেৰে নামাকৰণ কৰা হৈছিল। ভাৰতীয় সেনাই অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত দিয়া সংবাদমেলত দুগৰাকী মহিলা বিষয়া প্ৰত্যক্ষ কৰিছিল দেশবাসীয়ে। ইয়াৰ এগৰাকী মহিলা বিষয়াৰ নাম আছিল সফিয়া কুৰেশী আৰু আনগৰাকী আছিল উইং কমান্ডাৰ ভূমিকা সিং। मैं कर्नल सोफिया कुरैशी और मेरे साथ विंग कमांडर व्योमिका सिंह। ভাৰতীয় সেনা বিষয়া সফিয়া কুৰেশী মূলতঃ গুজৰাটৰ। 1981 চনত গুজৰাটৰ বডোদৰাত জন্মগ্ৰহণ কৰিছিল সফিয়া কুৰেশীয়ে। বায়'কেমিষ্ট্ৰিত পোষ্ট গ্ৰেজুৱেশ্যন কৰা কৰ্নেল সফিয়া কুৰেশীৰ ককাকো সেনাবাহিনীত আছিল আৰু পিতৃ কেইবছৰমান সেনাবাহিনীত ধৰ্মীয় শিক্ষক হিচাপে সেৱা আগবঢ়াইছিল। সফিয়াৰ বিবাহ মেকানাইজড ইনফেণ্ট্ৰিৰ সেনা বিষয়া তাজুদ্দিন বাগেৱাৰীৰ সৈতে হৈছিল আৰু তেওঁলোকৰ সমীৰ কুৰেশী নামৰ এজন পুত্ৰ সন্তান আছে। 1999 চনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল সফিয়া কুৰেশীয়ে। 1999 চনত চেন্নাইৰ অফিচাৰ্ছ ট্ৰেইনিং একাডেমীৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছত সফিয়াই সেনাবাহিনীত লেফটেনেণ্ট হিচাপে প্ৰমোচন লাভ কৰে। 2006 চনত সফিয়াই কংগোত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত সামৰিক পৰ্যবেক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2010 চনৰ পৰা শান্তিৰক্ষা অভিযানৰ সৈতে জড়িত হৈছিল সফিয়া কুৰেশী। পাঞ্জাৱ সীমান্তত অপাৰেশ্যন পৰাক্ৰমৰ সময়ত কৰা সেৱাৰ বাবে জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফৰ পৰাও প্ৰশংসাপত্ৰ লাভ কৰিছিল সফিয়া কুৰেশীয়ে। আনহাতে উত্তৰ পূব ভাৰতত বান সাহায্য অভিযানৰ সময়ত কৰা সাহসী কামৰ বাবে ছিগনেল অফিচাৰ ইন চিফৰ পৰাও প্ৰশংসাপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছিল সফিয়া কুৰেশীয়ে। সফিয়া কুৰেশীয়ে ফ'ৰ্চ কমাণ্ডাৰৰ পৰাও প্ৰশংসা লাভ কৰিছিল। লেফটেনেণ্ট কৰ্নেল সফিয়া কুৰেশী 2016 চনত বহুজাতিক সামৰিক অনুশীলনত ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰাৰ কৃতিত্ব লাভ কৰিছিল। এই অনুশীলনৰ নাম দিয়া হৈছিল এক্সাৰচাইজ ফৰ 18, যিটো সেই সময়ত ভাৰতে আয়োজন কৰা সৰ্ববৃহৎ বিদেশী সামৰিক অনুশীলন আছিল। এই অনুশীলনত অংশগ্ৰহণ কৰা 18টা দলৰ ভিতৰত লেফটেনেণ্ট কৰ্নেল সফিয়া কুৰেশী আছিল একমাত্ৰ মহিলা বিষয়া। ভাৰতীয় দলটোত মুঠ 40 জন সদস্য আছিল। এইগৰাকী সাহসী সফিয়া কুৰেশীৰ আছে অসমৰ সৈতে এক বিশেষ সংযোগ। গুৱাহাটীৰ নাৰেংগীৰ সেনা ছাউনীত 2 বছৰ কৰ্মৰত আছিল সফিয়া কুৰেশী। অসমত মিলিটাৰী পুলিচৰ দায়িত্বত আছিল কুৰেশী। 2021 চনৰ পৰা 22 চনলৈ লেফটেনেণ্ট কৰ্নেল পদত আছিল সফিয়া কুৰেশী। অধ্যয়নৰত অৱস্থাত অধ্যাপিকা হ'বলৈ মন মেলিছিল সফিয়া কুৰেশীয়ে। সেই উদ্দেশ্যেৰে PhD গৱেষণাৰ কামো কৰিছিল সফিয়াই।
কিন্তু হঠাতে সিদ্ধান্ত সলনি কৰি দেশৰ বাবে ওলাই গৈছিল বডোদৰাৰ এই মেধাৱী ছাত্ৰীগৰাকী। ছফিয়াই 1997 চনত মাষ্টাৰ্ছ কৰিছিল আৰু তাৰ পাছত সেনাবাহিনীৰ কৰ্পছ অফ ছিগনেলত যোগদান কৰিছিল। অপাৰেশ্যন সিন্দুৰৰ পাছতেই দেশজুৰি চৰ্চালৈ আহিছে কৰ্ণেল ছফিয়া কুৰেশ্বি। ছফিয়াৰ পিতৃ তাজ মহম্মদ কুৰেশ্বীয়ে কয়, মোৰ কন্যাক লৈ মই গৌৰৱান্বিত। আমি প্ৰথমতে ভাৰতীয় আৰু পাছত মুছলমান। আমি কেৱল আমাৰ দেশৰ কথাতে চিন্তিত। জয় হিন্দ। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। मैं कर्नल सोफिया कुरैशी और मेरे साथ विंग कमांडर व्योमिका सिंह आज आपको 6 से 7 मई 2025 की रात 1:05 से 1:30 बजे के बीच भारतीय सशस्त्र बलों द्वारा अंजाम दिए गए ऑपरेशन सिंदूर के बारे में जानकारी देंगे। अल्लाह अकबर, ला इलाहा इल्लल्लाह, अल्लाह अकबर, अल्लाह अकबर, अल्लाह अकबर।